আসসালামু আলাইকুম। আসসালামু আলাইকুম। ধন্যবাদ। কাৰ দখললৈ যাব ৩ নং বৰপেটা লোকসভা সমষ্টি। কোন দিশে ধাৱমান ৩ নং বৰপেটা লোকসভা সমষ্টিৰ ভোটাৰ ৰাইজৰ চিন্তাধাৰা। ৩ নং বৰপেটা লোকসভা সমষ্টিৰ চুকে কোণে কোন দলৰ বিজয়ী গুণগুণনি। বিৰোধীলৈ ভয় শংকা নে দলীয় অনুশাসন পালন। কিহৰ বাবে যুদ্ধকালীন তৎপৰতাৰে ৩ নং বৰপেটা লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ অগপমিত। পাকা বেতবাৰীৰ অন্তৰ্গত সংখ্যালঘু অধ্যুষিত কাৱৈমাৰী 11 নং ব্লকত অগপৰ নিৰ্বাচনী প্ৰচাৰ। জয়ধ্বনি ঢোলে টকৰে ভোটাৰ ৰাইজে আদৰিলে অতুল বৰা কেশৱ মহন্তক। অতুল বৰা কেশৱ মহন্তকে আদি কৰি বহু হেভিয়েট নেতাই চলালে নিৰ্বাচনী প্ৰচাৰ। কালদিয়া নৈৰ গৰাখহনীয়া প্ৰতিৰোধ আৰু সংখ্যালঘু লোকক মাটিৰ পট্টা প্ৰদানৰ আশ্বাস সমান্তৰালকৈ উন্নয়ন বিচাৰি নিৰ্বাচনী প্ৰচাৰ সভালৈ ওলাই আহিল নগণ্য সংখ্যক সংখ্যালঘু জনতা। অসম চৰকাৰৰ দুজনকৈ মন্ত্ৰীয়ে ফণীভূষণ চৌধুৰীৰ হৈ চলালে প্ৰচাৰ। ৩ নং বৰপেটা লোকসভা সমষ্টিৰ কৰবাত যদি হিমন্ত বিশ্ব শৰ্মা, ৰঞ্জিত কুমাৰ দাস, জয়ন্ত মল্ল বৰুৱা, কৰবাত আকৌ অতুল বৰা কেশৱ মহন্তৰ যুদ্ধকালীন তৎপৰতাৰে অগপৰ হৈ নিৰ্বাচনী প্ৰচাৰ। বৰপেটা লোকসভা সমষ্টিৰ আকাশে বতাহে এতিয়া নিৰ্বাচনৰ গৰম বতাহ। ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবলৈ নেতাৰ হেলিকপ্টাৰৰ চমক। 100% নিশ্চিত আমি কিমান বেছি ভোট দিয়াব পাৰোঁ, মাৰ্জিন বেছি কৰিবৰ কাৰণে আমি এতিয়া লাগি আছোঁ। ইয়াত কিন্তু কংগ্ৰেছৰ বিধায়ক আছে, CPM আছে। আপোনালোকে দেখিছে মানুহৰ সমৰ্থন যে কংগ্ৰেছৰ প্ৰতি নাই। CPMটো জানেই আৰু বামপন্থী দল, বামপন্থী দলৰ MP কেইটা আছে, MLA কেইটা আছে। তেওঁলোকে ৰিক্সা এখনত উঠি মাইক এটাত কথা কৈ থাকিব পাৰিলেই তেওঁলোকৰ যথেষ্ট, বেলেগটো কথা নাই। নামতহে তেওঁলোকে মানে দৰিদ্ৰতাৰ কথা কয়, মানে দুখীয়া মানুহৰ কথা কয়। কাম কৰাৰ ষ্টাইল ধ্যানকৰণবোৰ চব বেলেগেই, আচল স্বাৰ্থটো বেলেগ। যে কি নহওক বিপুল ভোটত আমাৰ প্ৰাৰ্থীগৰাকী ইয়াৰ পৰা যে জয়ী হ'ব এই কথা একেবাৰে নিশ্চিত। ধৰ্মীয় সংখ্যালঘুসকলে বুজি পাইছে তেওঁলোকৰ যে ভুল হৈছে যোৱা সময়ছোৱাত, কাৰণ কংগ্ৰেছে যে সদায় ঠগিছে তেওঁলোকক, আৰু কংগ্ৰেছ তেওঁলোকৰ বন্ধু হ'বই নোৱাৰে। কংগ্ৰেছ আচলতে ধৰ্মীয় সংখ্যালঘুৰ শত্ৰু, কাৰণ যদি বন্ধু হ'লহেঁতেন তেতিয়াহ'লে বন্ধুৰ দৰে আচৰণ কৰিলেহেঁতেন। ইলেকশ্যনত ভোট লোৱাৰ পিছত ধৰ্মীয় সংখ্যালঘুসকলৰ উন্নয়নৰ কাৰণে কাম কৰিলেহেঁতেন। কংগ্ৰেছেতো কাম কৰা নাই, বামপন্থীয়েতো নকৰেই, কৰাৰ স্কোপো নাই। কিন্তু কংগ্ৰেছ দেশৰ ক্ষমতাত থকা দল, দীৰ্ঘদিন ধৰি ক্ষমতাত আছিল, আমাৰ ৰাজ্যখনতো ক্ষমতাত আছিল। আজি যিবিলাক সমস্যাৰ কথা কৈছে এইবিলাক কংগ্ৰেছে গাপ দি ৰখা সমস্যা। কংগ্ৰেছে ধৰ্মীয় সংখ্যালঘুসকলক সদায় যাতে পিছ পেলাই ৰাখিব পাৰে তাৰ কাৰণে তেওঁলোকে সদায় ব্যৱস্থা গ্ৰহণ কৰি আহিছে। মানুহবিলাক যেতিয়া নিৰক্ষৰ হৈ থাকিব তেতিয়াহে তেওঁলোকে ভোটটো আদায় কৰিব পাৰিব। কংগ্ৰেছৰ এই বিভাজনকামী নীতি, কংগ্ৰেছৰ এই কূটনীতি, কংগ্ৰেছৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বাবে আজি ধৰ্মীয় সংখ্যালঘুসকল আজি এনেদৰে পিছ পৰি ৰৈছে। ইয়াত বান আছে, গৰাখহনীয়া আছে, ৰাস্তা পদূলিৰ সমস্যা আছে, মাটিৰ সমস্যা আছে। আৰে মাটিৰ সমস্যাটো এইটো এদিনত সৃষ্টি হোৱা সমস্যা নহয়। স্বাধীনতাৰ পিছৰ পৰাই মানুহখিনি ইয়াত আছে। কিয় মাটিৰ পট্টা কংগ্ৰেছে নিদিলে? আজি আমাৰ মিত্ৰজোঁটৰ চৰকাৰে মাননীয় মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক ইচ্ছাৰ বাবে আজি বিভিন্ন জিলাত এতিয়া মিছন বসুন্ধৰা বা বেলেগ আঁচনিৰ জৰিয়তে যুগ ধৰি মাটিৰ পট্টা নোহোৱা মানুহবিলাকে মাটিৰ পট্টা পাইছে। আৰু এনেবোৰ অঞ্চলৰ কথাটো মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে যে মাটিৰ পট্টা দিয়া হ'ব। এই কথাখিনি বুজিলেতো ভাল, আৰু নুবুজিলেতো উপায় নাই। কাৰণ এই সমষ্টিত যে ফণীভূষণ চৌধুৰী লোকসভা যাত্ৰা যিহেতু 100% নিশ্চিত, তেখেতে অন্ততঃ কাম কৰাৰ কাৰণে অনুপ্ৰেৰণা পাব, উৎসাহ পাব। কংগ্ৰেছ উৎখাত হ'ব, কংগ্ৰেছ সাংঘাতিক বিপৰ্যয়ৰ সন্মুখীন হ'ব, কংগ্ৰেছ উৎখাত হ'ব। ধুবুৰীত কি হ'ব আমি আশা কৰিছোঁ ভাল হ'ব। যোৱা দিনকেইটাত আমি ধুবুৰীত ঘূৰিছোঁ, কাৰণ ধুবুৰী জনসাধাৰণে কংগ্ৰেছ মুক্ত আৰু AIUDF মুক্ত ধুবুৰী বিচাৰিছে। আৰু ৰকিবুল হুছেইন চাহাবটো জানেই, তেওঁ ঘৰৰ কাষতে থকা গড়কেইটা সুৰক্ষা দিব নোৱাৰা ৰকিবুল হুছেইনে আজি সেই অঞ্চলৰ মানুহক কি সুৰক্ষা দিব? সমস্যা জড়িত অঞ্চলৰ এটা মানুহক।